এতিয়া আজিৰ দিনটোত তাতে বঙাইগাঁও জিলা পৰিষদৰ সভাপতি আছে আমাৰ অসম গণ পৰিষদৰ পৰা। যোৱাকালিলৈকে আমাৰ অসম গণ পৰিষদৰ পৰা বঙাইগাঁও পৌৰসভাৰ সভাপতি আছিল। এনেধৰণৰ বিভিন্নজন আমাৰ বঙাইগাঁও সমষ্টিত আছে যোগ্য প্ৰাৰ্থী। এইটো বস্তুটো নহয় যে আমাৰ মানে পঞ্জীয়ন চৌধুৰীৰ পিছত কোনো নাই, এইবিলাকতো নহয়। কিন্তু বঙাইগাঁও সমষ্টিত যথেষ্ট সংখ্যক বিধায়ক হ'ব পৰা অসম গণ পৰিষদৰ যোগ্য প্ৰাৰ্থী বঙাইগাঁও সমষ্টিত বহুত যথেষ্ট। এইটো আমাৰ অসমৰ কাৰণে কোনো পৰ্যায় গ্ৰহণযোগ্য নহয়। এই মন্তব্য আমাৰ সভাপতি ডাঙৰীয়াই দিছে আৰু সভাপতি ডাঙৰীয়াই যি মন্তব্য দিছে সেই মন্তব্যই আমাৰ অসম গণ পৰিষদৰ প্ৰবীণ ডেকাৰ স্থিতি কি? প্ৰবীণ ডেকা অসম গণ পৰিষদৰ বিধায়ক। গতিকে প্ৰবীণ ডেকাৰ এই সভাখনত নিশ্চয় মাতি তেওঁক আমন্ত্ৰণ জনাইছে। তেতিয়াহ'লে কিবা কামৰ কাৰণে তেওঁ আহিব পাৰে, কিন্তু মই নাভাবোঁ যে প্ৰবীণ ডেকা অসম গণ পৰিষদৰ পৰা উপকৃত। কাৰণ আজিৰ পৰা কিছুদিন আগত অসম গণ পৰিষদৰ অধিৱেশন হৈছে আৰু এই অসম গণ পৰিষদৰ অধিৱেশনত প্ৰবীণ ডেকাই এই পাটাচাৰকুছি বিধান পৰিষদৰ পৰাই তেওঁ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ কৰি দিছে। গতিকে প্ৰবীণ ডেকা কোনো ধৰণৰ উপকৃত নহয়।